শিলাদিত্য বিজেপি মানুহ আৰু শিলাদিত্য নিজে বাংলাদেশী এনআৰচিত শিলাদিত্যৰ নামেই নাই শিলাদিত্যই আমি শুনা মতে তেওঁৰ শৈশৱত পঢ়া শুনা সব বাংলাদেশত কৰিছে আৰু বাংলাদেশৰ পৰা কেনেকে কোনফালেদি শিলাদিত্য আহি অসম পায় হিমন্ত বিশ্বৰ লগত বন্ধুত্ব কৰি বিজেপিৰ লগত বন্ধুত্ব কৰি কেনেকৈ ইমান ভয়ানক কথা ক'ব পাৰিলে সেই কথাটোহে আমি আচৰিত হৈছো আৰু শিলাদিত্যক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ আজান বন্ধ কৰাৰ সাধ্য ভাৰতত কাৰো নাই আজান বন্ধ হ'ব নোৱাৰে যদি আজান বন্ধ হয় আৰু বহুত কিবা কিবি বন্ধ হ'ব লাগিব কাৰণ আজান দিনটোত 5 বাৰ দিয়া হয় এই 5 বাৰ আজান দি মুছলমান সমাজখনক নামাজ পঢ়িবলৈ মাতা হয় আহ্বান এটো এটা আহ্বান ভগৱান আল্লাহক হুঁৱৰিবলৈ মুছলমান সমাজখনক জনাই দিয়াৰ এটা সিস্টেম আৰু আজানৰ প্ৰয়োজন আছে কাৰণ মুছলমান মানুহখিনি খুব বিভিন্ন ঠাইত কামত ব্যস্ত থাকে আৰু যিহেতু কোৰাণ শৰীফে 5 ওয়াক্ত নামাজ বাধ্যতামূলক কৰিছে মুছলমান হবলৈ হলে 5 ওয়াক্ত নামাজ বাধ্যতামূলকভাৱে পঢ়িব লাগিবই বুলি কোৰাণ শৰীফত উল্লেখ আছে গতিকে মুছলমানৰ পবিত্ৰ গ্ৰন্থ কোৰাণ শৰীফ যিখন তেখেতসকলৰ সংবিধানো হয় সেইখন তেখেতসকলে মানি চলে আৰু সেই কোৰাণ শৰীফত বাধ্যতামূলক কৰি থোৱা 5 ওয়াক্ত নামাজ পঢ়িবৰ কাৰণে কেতিয়াবা কোনোবাজনে হয়তো সময়টো নিমিলিব কাৰবাৰ কেতিয়াবা ধ্যান নাথাকিব সেই কাৰণে তেখেতসকলে এটা সামাজিক সিস্টেম কৰি লৈছে যে তেখেতসকলে আজান দি মানুহখিনিক জনাই দিব সময়টো